মোক লগৰৰ ঘৰৰ পৰা মানে মই লগৰৰ ঘৰত থাকিবলৈ গৈছিলোঁ। তাৰপিছত মোক হেতৰ ঘৰৰ পৰা ৰাতিপুৱা একো সোধ-পোছ নোহোৱাকৈ আনিলে, আনি পিনে তোৰ লগত কেইটামান কথা আছে বুলি শংকৰ শ্ৰেষ্ঠ নামৰ ল'ৰা এজনে মোক লৈ গ'ল। লৈ মেলি ৰাস্তাই গৈ মেলি এনেকৈ চুলিত ধৰি টানি দিছে তললৈ, ডিঙিটো বেকা কৰি দিছে। তাৰ তেল ডিপুত এনেকৈ লাট মাৰি দিছে মোক তেল ভৰোৱা টাইমত। তাৰপিছত আকৌ আমাৰ এই দয়াং নদী এখন আছে গেলাবিলৰ চাৰিআলি, দয়াং নদীৰ ওচৰত আমাৰ আৰক্ষী থানা অচিজন বৰপথাৰৰ আছিল। তেওঁলোকে মোক পিটাৰ কাৰণে দলঙৰ ওচৰত মোক ৰখাবলৈ যোৱাৰ সময়ত তেওঁলোককো গতা মাৰি দিছে আৰু তেওঁলোকে কৈছে মোক পুলিচেও একো কৰিব নোৱাৰে, তোক কাটি মেলি দলঙত পেলাই দিম কৈছে, তেনেকৈ বুলি কৈছে। তাৰপিছত আকৌ তাতো পিটি কৰি আকৌ আৰু অলপ আগলৈ 2 কিলোমিটাৰ আগত নি পিনে তাত ৰাজহুৱাভাৱে অপহৃত মোক ভোট জলকীয়া সানিছে, পিটিছে, জেউৰা খুঁটিৰ লগত প্ৰহাৰ কৰিছে, নিমখ সানিছে, পানী ঢালিছে। মোৰ লগত আৰু এজন আছিল। সমবয়সীয়া নহয়, মোতকৈ অলপ ডাঙৰ হ'ব। কি ভুলটো কি? তোমালোকক চোৰৰ সন্দেহ কৰা হয়। কথাটো মানে সেই তেওঁ ক'লেই নহয় ল'ৰাজনে মোৰ এনেকৈ লগৰজনৰ ঘৰত থাকিবলৈ গ'ল গধূলি, ময়ে পঠিয়াই দিলোঁ যা তাতে থাকিবি। তাৰপৰা তাতে থকাৰ পিছত ৰাতিপুৱা এজন চোৰ লৈ আহিলে আৰু তাৰপৰা তাক কৰি লৈ গৈ ফটাফট বোলে একো সোধ-পোছ নাই বাৰু, ফটাফট গাড়ীটো বোলে তোৰ লগত কথা কেইটামান আছে বুলি কৈ লৈ গ'ল। লৈ যোৱাৰ পাছত এই বোলে চুলিত ধৰি যেনে চুলিখিনিও আছিলে তেতিয়া অলপমান আগফালে সি এনেকৈ নি পেলাই তাক আৰু সেই তেল বিয়চিটো সেই আমাৰ গুৰিয়াই দিছে বোলে, ইফাল পৰা ইফালে কৰিছে। তাৰপিছত গৈ একদম সেয়াৰ পৰা নি আকৌ একদম দলঙৰ সেয়া ক'লেই নহয় তেওঁ ক'ত কি কেতিয়াও এৰি দিব নোৱাৰো, ডাঙৰ কৰিলোঁ ভাল মানুহ হওক বুলি ক'ব নোৱাৰো। ধৰক আপোনাৰ লগত কিমান দুখ দিছে সিহঁতি, মই নোৱাৰো সহ্য কৰিবলৈ। বহুত দুখত পৰিছো, ইমান অশান্তি দিলে। কিয় গুণীয়া কৰিলে মোৰ ল'ৰাটো? আজি মাক দেউতাকো নমতাকে সিহঁতি চুচৰাই নি এনেকুৱা কৰিলে গতি। গুণীয়া কৰিলে, ভৱিষ্যতত কি কৰিব ল'ৰাটোৱে? অসমীয়াৰ লগতে আমি এজন মিলি থাকিব পৰা নাই। এই ইমান অকণমানি ল'ৰাটোক ইমান খং উঠিছে, ইমান পিঠিটো দেখিলে আমাৰ নিজে দুখ লাগিছে। আমি সেইকাৰণে ভাবিছোঁ কি, মোৰ নিজে আৱেগিক হৈ গৈছোঁ। মাকে যেনেকৈ কান্দিছে, আৰু কি আছেনো, ল'ৰাজনক চোৰ বুলি কৈছে, চোৰৰ কোনো প্ৰমাণ নাই। কিবা এইটো আটাইতকৈ দুৰ্ভাগ্যজনক দেখিছে যে তেখেতৰ পিঠিটো যদি দেখে আপুনি এজন পিতৃ বা এজন মাতৃৰ আপুনি চকু পানী ওলাই আহিব। আৰু এই আটাইতকৈ দুৰ্ভাগ্যজনক এটা কথা হৈছে জাতীয় দল সংগঠনৰ সেইসকল ব্যক্তিটো সেইসকলেই এই ৰঞ্জিত যিজন শ্ৰেষ্ঠ, সেই ৰঞ্জিত শ্ৰেষ্ঠজনৰ উপাধিটোৱে শ্ৰেষ্ঠ, কিন্তু কামটো নিকৃষ্ট। তেখেত হ'ল এজন শিক্ষকৰ আদৰ্শ যদি এনেকুৱা হয়, তেনেকুৱা শিক্ষকক আমাৰ সমাজত প্ৰয়োজন নাই। গতিকে মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ বৰ্বৰভাৱে আক্ৰমণ কৰা এই ব্যক্তিসকলক আপোনালোকে দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰক। আৰু গোলাঘাট জিলাৰ আয়ুক্ত মহোদয়ক মই হোৱাটছআপত পাৰ্চনেলি এই ভিডিঅ'টো পঠাইছোঁ। এই বিষয়ৰ ওপৰত তেখেতে ব্যক্তিগতভাৱে হস্তক্ষেপ কৰি যাতে এই ল'ৰাজনে, এই দুৰ্ভগীয়া মাতৃজনে, এই টমটম চালক, পিতৃ টমটম চালক, গতিকে সেই চালকজনে এই নিৰাময় নিচিনা এখন হস্পিটেলৰ যি চিকিৎসা সেই বহন কৰিব পাৰিবনে? তাক লৈ পেলাই আমি শংকিত হৈছোঁ। গতিকে